নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বহুত দিনৰ পাছত। তো কেইটামান মোক ভিউৱাৰসকলে মোক কমেণ্ট কৰি আছে খুব ৰানিঙৰ কাৰণে, কেনেকৈ ৰানিং কৰিলে কি কৰিলে আমাৰ ৰানিং ইম্প্ৰুভ হ'ব, এইখিনি কথালৈ বহুতে মোক কমেণ্ট কৰি আছে। ভাবিছোঁ আজি ৰানিঙৰ মটিভেশ্যন আপোনালোকক অকণমান দিওঁ, ৰানিঙৰ টিপছ অকণমান দিওঁ। যিহেতু সকলোৱে গম পাইছে চাগে মই এজন জেল ৱাৰ্ডাৰত চাকৰি কৰা এটা কৰ্মৰত ব্যক্তি। তো আপোনালোকে নিশ্চয় গম পাইছে আৰু তাকে লৈ মই যেনেকৈ ৰানিং কৰিছিলোঁ, মই এসপ্তাহত বা মই এমাহৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন চলাইছিলোঁ, বা মই আগৰ পৰা মই ইণ্টাৰভিউ কিমান দিন আগৰ পৰা মই প্ৰিপেৰেশ্যন চলাইছিলোঁ, মই এইখিনি কথাও ইয়াত বহাই দিম। আৰু আপোনালোকে কেনেকৈ ৰানিং কৰিব লাগে গোটেই তথ্যবিলাক মই এটা লিষ্ট আপোনালোকক বনাই দিম। তো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব এই লিষ্টটো, যোনটো মই এসপ্তাহৰ কাৰণে আপোনালোকক বনাই দিছোঁ। এই লিষ্টটোত আপোনালোকে যেনেকৈ লিখা আছে তেনেকৈ আপোনালোকে ল'ৰাসকলক কৈছোঁ ল'ৰাসকলক বিশেষকৈ মই কৈছোঁ এই লিষ্টটোৰ কাৰণে ইম্পৰ্টেণ্ট ল'ৰাসকলৰ কাৰণে, আৰু ছোৱালীসকলৰ কাৰণে ইম্পৰ্টেণ্ট। খালি ছোৱালীসকল মই মেনশ্যন কৰা নাই, খালি ছোৱালীসকলৰ ছোৱালী পাক মাৰিলেই হ'ল, ল'ৰাসকলৰ ল'ৰা পাক মাৰিলেই হ'ল। এইখিনি কথা সকলোৱে গম পাইছে নিশ্চয়। বহুত দিন আগৰ পৰা মই আপোনালোকক দিম বুলি ভাবিছিলোঁ, মই কেনেকৈ ৰানিং কৰিছোঁ বা কেনেকৈ প্ৰিপেৰেশ্যন চলাইছিলোঁ, গোটেই তথ্যবিলাক আপোনালোকৰ এই বহীত মই নোট কৰা আছে, আপোনালোকে চাই ল'ব। যিহেতু সকলোৱে গম পাইছে আমি বহুত দিন বা বহুত অপেক্ষা কৰি আমি বহুত দিনৰ পৰা আমি ৰানিং কৰি আছিলোঁ। কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যে ইমান বছৰ 5-6 বছৰ ৰানিং কৰি বা 5-6 বছৰ ইণ্টাৰভিউ দি পোৱাৰ পাছতো বা দিও আজিলৈকে চিলেক্টেড হোৱা নাই। কিয়? তো তাৰ এটা ৰিজন থাকে। কিছুমান হয়তো ইয়াতে ক'ব, কিছুমানক কপাল লাগে, কিছুমানক বাইকত লাগে, এনেকুৱা ক'ব। চ' কপালো অকণমান লাগে, তো অকল কপালকে হেৰি দিলে নহ'ব, নিজে কষ্ট কৰিব লাগিব অকণমান, হয় ন? মোক কপালত চাকৰি লিখা আছে এনেই মই কষ্ট নকৰিলেও পাম, সেইটো কথা নহয়। কিন্তু কষ্ট নকৰাকৈ বা সংগ্ৰাম নকৰাকৈ কোনো বস্তুৱে বা কোনো ব্যক্তিয়ে কোনো মানুহে সফলতা হ'ব নোৱাৰে। এইটো কথা 100% সকলোৱে গেৰাণ্টি দিব পাৰে, হয় ন? যোনসকল ল'ৰা ছোৱালীয়ে হয়তো এতিয়া বৰ্তমান আছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে ৰানিঙৰ কাৰণে, বহুত কষ্টৰে হয়তো এইকেইদিন হয়তো সকলোৱে গম পাইছে আমাৰ আছাম পুলিচত খুব কম্পিটিশ্যন হাই চলি আছে। আৰু যোৱা বছৰ কিমান এছ টিয়ে হওক, OBC হওক বা SC হওক বা ST হওক, কিমান হাই কাটক গৈছে আপোনালোকে নিশ্চয় গম পাইছে। আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো আগতে ইণ্টাৰভিউ দি পাইছে বা আগতে কাটকত লৈ ইণ্টাৰভিউ দিছে, তেওঁলোকে হয়তো গম পায়। তাক লৈ আমি কেনেকৈ প্ৰিপেৰেশ্যন চলাব লাগিব এইবছৰ আছাম পুলিচৰ ABBত বা ফৰেষ্টাৰ গ্ৰেড 1ৰ বা আমাৰ ফৰেষ্ট গাৰ্ডৰ APF ফৰেষ্ট গেম ৱাচাৰত, কনষ্টেবল গ্ৰেড 3 জেল ৱাৰ্ডাৰ আছে, গোটেইখিনি পষ্ট লৈ আমি কেনেকৈ প্ৰিপেৰেশ্যন চলাব লাগিব এইখিনিক লৈ বহুতেই এতিয়া কনফিউজত আছে। যে মই এই লিষ্টখনত যেনেকৈ দিছোঁ আপোনালোকে তেনেকৈ ডে বাই ডে, ছেকেণ্ড ডে, ফাৰ্ষ্ট ডে, থাৰ্ড ডে, ফ'ৰ্থ ডে, ফিফ্থ ডে, ছিক্স ডে, 7 ডেজ আপোনালোকে কেনেকৈ ৰানিং কৰিব লাগে গোটেই ইয়াৰ মটিভেশ্যনটো মই দি লিখা আছে। মই কেনেকৈ প্ৰিপেৰেশ্যন চলাইছিলোঁ ইয়াত মই ফুললি আপোনালোকক এই পেপাৰত লিখা আছে। আৰু আপোনালোকক এইকাৰণে মই জনাবলৈ বাধ্য হৈছোঁ যে আপোনালোকৰ এইকেইদিন আচলতে আগতে যিমানখিনি কাটক গৈছিলে মই নিজে অনুভৱ কৰিছোঁ। কাৰণ মই প্ৰথম যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তাৰ পৰা হয়তো বাঢ়ি গৈ আছিলে প্ৰথম মই যেতিয়া ইণ্টাৰভিউ ৰানিং কৰিছিলোঁ লখিমপুৰ লীলাবাৰীত আমাৰ তেতিয়া আমাৰ 400 মিটাৰ ট্ৰেক নাছিলে, 320 মিটাৰ ট্ৰেক আছিলে। চ' 320 মিটাৰ ট্ৰেকত আমি যিহেতু 10 পাক মাৰিবলগীয়া হয়, 10 পাক আমি মাৰিছিলোঁ এই 1 ৰাউণ্ডত আছিলে। আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো 21 চনত ইণ্টাৰভিউ মাৰিছিলে তেওঁলোকে হয়তো গম পায়, যোনটো আমাৰ লীলাবাৰী গেটৰ ওচৰতে সোমাই লেফ্ট ছাইডত যোনটো পায় এটা 1 ৰাউণ্ড যোনটো ফিল্ড পায়, তাতে আমাক আগতে দৌৰাইছিলোঁ। আজিকালি কিন্তু 400 মিটাৰ ট্ৰেক বনালেগৈ, যিহেতু ধেমাজি ডিষ্ট্ৰিক্টও ইয়াত হেড কৰি দিয়ে। সেইকাৰণে ভাবিছোঁ আপোনালোকক আগত আমি কেনেকৈ ৰানিং কৰিছিলোঁ এইবিলাক তথ্য হয়তো কিছুমান হয়তো বুজি নাপায়। আমি আগতে প্ৰেক্টিছ কৰোঁতে এনেকুৱা প্ৰেক্টিছ কৰা নাছিলোঁ যে আমাৰ ইণ্টাৰভিউ পতা জেগাত 320 মিটাৰ ট্ৰেক, আমি 320 মিটাৰ ট্ৰেকত আমি প্ৰেক্টিছ কৰিব লাগিব এনেকুৱা আমি ভবা নাছিলোঁ। জাষ্ট আমাক এখন ফিল্ড লাগে এখন ফিল্ড পালে হ'ল, তাতে আমি প্ৰেক্টিছ কৰি থাকোঁ, যিমান পাৰোঁ ইমানে আমি প্ৰেক্টিছ কৰোঁ। তাতে আমি ট্ৰেকটো বনালে হ'ল, বা 320 মিটাৰে হওক বা 400 হওক
আমি 16 পাক বা আমাৰ 1600 মিটাৰ বা আমাৰ 3200 মিটাৰটো মাৰিলে হ'ল, কিমান বা কেনেকৈ কিমান টাইম লাগিব এইখিনি লৈ আমি মাৰিলে হ'ল। আমি যেতিয়া প্ৰেক্টিছ কৰি আছিলোঁ তেতিয়া আমি সময় চোৱা নাছিলোঁ হা। এবাৰো মই সময় চাব নাপালোঁ বা সময় নাচালোঁ যে মই ৰানিঙত কিমানত সোমাই আছে বা মই ৰানিঙত কিমানত সোমাব পাৰিম, এইটো মই কেতিয়াও আগতে চোৱা নাছিলোঁ বা চাব পৰা আমি চোৱা নাছিলোঁ। মানে আমি কেপাচিটি কম্পিটিশ্যন নাছিলে, আমি ৰানিং কৰি আছোঁ কৰিয়ে থাকিলে নিজে অনুভৱ হয় ন, নিজে অনুভৱ হয় ন, মোৰ ৰানিং ইম্প্ৰুভমেণ্ট আহিছে বা মোৰ ৰানিং পিক আপটো আহিছে বা মোৰ ৰানিং আগতকৈ অকণমান বেছি ভাল হৈছে। এইখিনি ৰানিং কৰি থাকিলে নিজে গম পায় হয় নহয়। তাক লৈ আপোনালোক কনফিউজ হ'ব নালাগে যে কিছুমানে মই টাইমাৰ লগাই মাৰি আছোঁ, মই ইমান মিনিট লাগিছে, মোক একদম কনফিউজ লগাইছে। মই এইটো কোনা কেতিয়াবাই লেট হয়, কেতিয়াবা সদায় মানুহৰ ৱেটটো সমান হৈ নাথাকে আৰু খোৱা বোৱা সদায় সমান হৈ নাথাকে, একে হৈ নাথাকে। সেইকাৰণে কৈছোঁ আপোনালোকে বেছি আপোনালোকে টাইম লগাই ৰানিং কৰিব নালাগে হা। আপোনালোকে বেছি টাইম লগাই ৰানিং কৰিব নালাগে। জাষ্ট আপোনালোকে ৰানিং কৰি থাক নিশ্চয় এদিন সফল হ'ব। আপোনালোকে নিশ্চয় এনেও তাত ইণ্টাৰভিউত আমাৰ টাইমাৰ এনে ছেট কৰি দিয়ে, তো আপোনালোকে ইয়াত টেনশ্যন ল'ব নালাগে। ইমানখিনি ইয়াত টাইমাৰ লগাই আপোনালোকে ৰানিং কৰিবলৈ নিজৰ মাইণ্ডটো আপোনালোকে কনফিউজ নকৰিব, কাৰণ ইয়াত যিহেতু প্ৰেক্টিছ চলি আছে, প্ৰেক্টিছে কৰিছোঁ। আপোনালোকে প্ৰেক্টিছত আপোনালোকে ইমান টাইম চাব নালাগে, কাৰণ টাইমটো চালে আজি যদি 11 মিনিট লাগিছে, যদি কাইলৈ যদি 11 মিনিট 30 ছেকেণ্ড লাগিছে, তেতিয়া আমি আপোনালোকে ভৰ হ'ব বা কিয় মোৰ এনেকুৱা হৈছে, মোৰ ৰানিং নকৰিম এৰি দিম বুলি এনেকৈ ভাবিব। এইকাৰণে আপোনালোকে বেছি টাইম চাব নালাগে হা। তো এইখিনি কথা আপোনালোকক কৈ থ'লোঁ, যিহেতু ৰানিঙৰ কাৰণে বহুত হাৰ্ড ৱৰ্ক বা আমাৰ আছাম পুলিচত ডিফেন্সত বহুত হাৰ্ড ৱৰ্ক কৰি আমি চাকৰি পাবলৈ কৰিব লগা হয়। সেইকাৰণে ভাবিছোঁ আপোনালোকক অকণমান ৰানিঙৰ মটিভেশ্যন দিওঁ বা আপোনালোকৰ ৰানিঙৰ অকণমান ইম্প্ৰুভ দিওঁ। আৰু ছোৱালীসকলৰ কাৰণে ঠিক তেনেকুৱা ধৰণে আপোনালোকে নিজৰ মতে ৰানিং কৰি থাকিলে হ'ল। যে মোক এটা বাইদেউ এজনে কৈছিলে যে অকল ল'ৰাসকলৰ কাৰণে আপোনালোকে ভিডিঅ' বনায়, আপোনালোকে ছোৱালীসকলৰ কাৰণে ভিডিঅ' নবনায় বুলি। তো ভাবিছোঁ আপোনালোকৰ মই অকল ল'ৰা বা বেলেগ বুলি মই নাভাবোঁ, কাৰণ আপোনালোকে তাৰ পৰা মটিভেশ্যনটো ল'লে হয়। মই যোনখিনি কৈছোঁ আপোনালোকৰ এইখিনিৰ পৰা মটিভেশ্যন লৈ আপোনালোকৰ যিমান 1600 মিটাৰে হওক বা 800 মিটাৰে হওক জেল ৱাটাৰৰ কাৰণে এইবিলাক আপোনালোকে অকণমান মাৰি থাকিলে হ'ল, বা এইখিনি চাই আপোনালোকে মটিভেশ্যনটো লৈ আপোনালোকে প্ৰেক্টিছটো কৰি থাকিলে হ'ল। বেলেগকৈ আপোনালোকক বা ভিডিঅ' বনাবলগীয়া নাই, আপোনালোকক বা বেলেগকৈ ক'বলগীয়া নাই। সেইখিনি কথা হয়তো গম পাইছে। আৰু এইখিনি আছিলে সৰু এটা আপডেট দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। যদি